নমস্কাৰ এইখন হৈছে সোৱণশিৰি নদী এই নদীখনৰ ওপৰত এখন লো দলং নিৰ্মাণ কৰিছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP Singla Construction Private Limited এই লো দলংখন এই সোৱণশিৰি নদীৰ এই পাৰৰ পৰা সিপাৰলৈকে এই দলংখন নিৰ্মাণ কৰিব আৰু এই ওপৰত দেখিছে এই ক্ৰেনখন এই ক্ৰেনখনৰ জৰিয়তে এই দলংখন নিৰ্মাণ কৰিব দলংখনৰ খুঁটা বা দলংখন এই ক্ৰেনখনৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব গম পোৱা অনুসৰি এই সোৱণশিৰি নদীখনত আৰু 6টা খুঁটা স্থাপন কৰিবলৈ বাকি আছে এই 6টা খুঁটা স্থাপন কৰিবলৈ যাওঁতে এই SP Singla Construction Private Limited চেণ্ড পাম্পৰ জৰিয়তে খুঁটা যি সোৱা অংশত স্থাপন কৰিব সেই স্থানত চেণ্ড পাম্পৰ জৰিয়তে প্লেটফৰ্ম নিৰ্মাণ কৰিব আৰু সেই প্লেটফৰ্মতে ৱেল ফাউণ্ডেশ্যনৰ কাম আৰম্ভ কৰিব অৰ্থাৎ খুঁটা স্থাপন কৰিব নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP Singla Construction Private Limited আৰু দলং নিৰ্মাণকাৰী কোম্পানীয়ে এই দলংখন লো দলংখন নিৰ্মাণ কৰাৰ উদ্দেশ্য হ'ল এই সোৱণশিৰি নদীৰ এই পাৰে আউনিবাৰী এই আউনিবাৰীৰ পৰা দলং নিৰ্মাণৰ কাৰণে যিবিলাক গাড়ী যন্ত্ৰপাতি বা সাৰ সামগ্ৰী এইখিনি এই পাৰৰ পৰা সিপাৰলৈ পাৰ কৰিব আৰু এই সিপাৰত এই খুঁটাবিলাক দেখা গৈছে এই লো দলংখন নিৰ্মাণ কৰাৰ পাছত এই অংশটো এই সোৱা অংশ নদী ভাগ বা নদীৰ সিপাৰৰ এই ভাগ ইয়াত কামৰ গতি খৰতকীয়া হ'ব এতিয়া বৰ্তমান লোহিত নদীখনৰ ওপৰত পকি দলংখন যে নিৰ্মাণ কৰি আছে এই দলংখন লোহিত নদীখনৰ ওপৰত এই পকি দলংখন নিৰ্মাণ কৰি আছে আৰু এই পকি দলংখন নিৰ্মাণৰ কাৰণে এতিয়া SP Singla Construction Private Limitedৰ যিসকল কৰ্মী এই কৰ্মীসকলে বৰ্তমান এই দলংখনত কাম কৰি আছে আসলতে এই লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকি দলংখনৰ যেটো স্ল্যাব ঢালাই এই স্ল্যাব ঢালাই ধৰি অন্যান্য কামবিলাক SP Singla Construction Private Limitedৰ কৰ্মীসকলে বৰ্তমান কৰি আছে সেই কাৰণে আসলতে এই দলংখনত কামবিলাক কৰি থকাৰ কাৰণে বাকি অংশবিলাকত এই আউনিবাৰী অংশতেই হওক কানিয়াজানৰ অংশতেই হওক বা এই লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই দলংখন পাৰ হৈ যেটো বালিচাপৰিলৈকে যেটো পথ হ'ব এই পথটোত কামৰ গতি কিছু লেহেমিয়া হোৱা দেখা গৈছে ঠিক লেহেমিয়াও নহয় ইয়াত চলি থকা কামৰ প্ৰায় সম পৰিমাণে সেইকেইটা অংশটো কাম চলি আছে আপোনালোকক সেই অংশকেইটাও এতিয়া দেখুৱাবলৈ যত্ন কৰিম আউনিবাৰীৰ পৰা কানিয়াজানত কি কাম চলিছে বা এই লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকি দলংখনৰ ওপৰত কি কাম চলিছে এয়া আপোনালোকে দেখিছে আগত এইখন ট্ৰানজিট মিক্সাৰ এই ট্ৰানজিট মিক্সাৰে আজি হয়তো ৰাতিলৈ এই সোৱা অংশত স্ল্যাব ঢালাই কৰিব দলংখনৰ এই সোৱা অংশত স্ল্যাব ঢালাই কৰিব এই অংশছত আপোনালোকে দেখিছে এই সোৱা অংশত স্ল্যাব ঢালাই কৰিবৰ কাৰণে কৰ্মীসকলে কাম কৰি আছে এই ওয়েল্ডিং কৰি আছে এই ওয়েল্ডিং কৰি আছে কৰ্মীসকলে খুব তীব্ৰ গতিৰে কাম কৰি আছে আৰু এই ট্ৰানজিট মিক্সাৰখন দেখিছে এইখন ৰৈ আছে আজি ৰাতিলৈ হয়তো এই সোৱা অংশত স্ল্যাব ঢালাই কৰিব আৰু এইখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকি দলংখন এয়া কৰ্মীসকলক দেখিছে ইয়াতে কাম কৰি আছে আৰু এই সোৱা অংশৰ পৰা প্ৰায় গাঁৱৰ মাজভাগলৈকে নলদুৱাৰ গাঁৱলৈকে আসলতে স্ল্যাব ঢালাই কাম হৈ গৈছে এই দলংখন এইটো চেলেকঘাট আৰু এইখন লোহিত নদী এই লোহিত নদীখনৰ ওপৰত এইখন পকি দলং এই দলংখনৰ কাম ক্ষিপ্ৰ গতিত আগবাঢ়ি গুচি গ'ল আৰু আপোনালোকক এতিয়া পৰ্যায়ক্ৰমে গোটেই অংশ চোৱা দেখুৱাবলৈ যত্ন কৰিম এতিয়া আমি পুনৰ সোৱণশিৰি নদীখনলৈ যামগৈ সোৱণশিৰি নদীখন
পাৰ হোৱাৰ পাছত যেটো আউনিবাৰী বা কানিয়াজান এই কানিয়াজান অঞ্চলত কেনেকুৱা ধৰণৰ কাম চলিছে হেয়া আপোনালোকক দেখুৱাবলৈ বৰ্তমান যত্ন কৰিছো এয়া কানিয়াজান এই কানিয়াজানৰ এই অংশ দিয়ে আসলতে এই ঘাইপথটো এয়া গৈছেগৈ এইটো স্থানে দিয়ে গৈছেগৈ অসম চৰকাৰে অসম মালা আঁচনিৰ জৰিয়তে মাজুলী জিলাৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ঘাইপথত দুখন নদী আছে এখন হৈছে সোৱণশিৰি নদী আৰু আনখন হৈছে লোহিত নদী এই নদী দুখনত দুখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে এই নদী দুখনৰ নিৰ্মাণ হ'ব লগা পকী দলং দুখনৰ দূৰত্ব হৈছে লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ দূৰত্ব 702 মিটাৰ আৰু এই সোৱণশিৰি নদীখনত যিখন পকী দলং নিৰ্মাণ হ'ব এই পকী দলংখনৰ দূৰত্ব হ'ব 2830 মিটাৰ এই আউনিবাৰী বা এই কানিয়াজানৰ এই ঘাইপথটো আসলতে 4 লেন যুক্ত হ'ব আৰু এই ঘাইপথটোৰ কামো লেহেমীয়া গতিৰে হলেও কোম্পানীটোৱে চলাই আছে আৰু এয়া আগলৈ দেখিছে আগত এখন সৰু ব্ৰিজ হ'ব এই কানিয়াজানৰ এই ঘাইপথটোতে এখন সৰু ব্ৰিজ হ'ব এই সৰু ব্ৰিজখনৰ কামো এয়া দেখিছে কাম চলি আছে এইখন জেচিবি এক্সকাভেটৰ আৰু এখন ক্ৰেন আছে আৰু এই সৰু ব্ৰিজখনত যিকেইটা খুঁটা হ'ব এই খুঁটাবিলাকত কৰ্মীসকলে এয়া খৰতকীয়াভাৱে কামবিলাক কৰিছে এই খুঁটাবিলাকত এয়া ঢালাই দিবৰ কাৰণে ফৰ্মাৰ বান্ধিছে কৰ্মীসকলে ফৰ্মাৰ বান্ধিছে এই ফৰ্মাৰ বন্ধা শেষত ইয়াতে ঢালাই কৰিব এয়া আগলৈ এই খুঁটাটো আপোনালোকে দেখিছে এইটো বৰ্তমান ঢালাই কৰিলে কনক্ৰিটিং কৰি ঢালাই কৰি এয়া ফৰ্মাৰ খুলিছে আৰু আপোনালোকে দেখিলে এয়া ইমান যেতিয়া এটা খুঁটাত ইমান ওখকৈ যেতিয়া ঢালাই কৰা হয় প্ৰায় 3 মিটাৰ মান ঢালাই কৰা হয় এই 3 মিটাৰ পুনৰ সিংকিং প্ৰসেছৰ জৰিয়তে মাটিৰ তললৈ এই পকাখিনি সুমুৱাই দিয়া হয় আসলতে এটা খুঁটা যেতিয়া কনক্ৰিট কৰি ঢালাই কৰিব ঢালাই কৰাৰ পাছত প্ৰায় 3 মিটাৰ মান যেতিয়া ওখ হয় এই ওখ ঢালাইখিনি আসলতে মাটিৰ তললৈ ভূগৰ্ভলৈ সুমুৱাই দিয়া হয় এই খুঁটাটো এটা কুঁৱা টাইপৰ ঘূৰণীয়া কুঁৱা টাইপৰ এই কুঁৱা আকৃতিৰ এই ৱালটো গঠন কৰা হয় ঘূৰণীয়াকৈ গঠন কৰা হয় আৰু এই ৱালটো গঠন কৰাৰ পাছত সিংকিং প্ৰসেছৰ জৰিয়তে এই খুঁটাটো ভূগৰ্ভ মাটিৰ তললৈ সুমুৱাই দিয়া হয় আকৌ পুনৰ আগত যি দুটা খুঁটা দেখিছিল সেই খুঁটা দেখাৰ দৰে পুনৰ ফৰ্মাৰ বান্ধি আকৌ ঢালাই কৰিব 3 মিটাৰ মান যেতিয়া হাইট হৈ যাব আকৌ সেই 3 মিটাৰ হাইট ঢালাইটো এই ৱালটো আকৌ মাটিৰ তললৈ পুনৰ সুমুৱাই দিয়া হয় এই প্ৰক্ৰিয়াৰে আসলতে খুঁটাবিলাক বনাই থকা হয় মাটিৰ তললৈ সুমুৱাই দিয়া হয় প্ৰায় 30-40 মিটাৰ 45 মিটাৰ 50 মিটাৰ ইমানলৈকে ঠাই অনুসৰি আসলতে খুঁটাটো পতা হয় আৰু এইটো কানিয়াজানৰ এইটো ঘাইপথ এইটো 4 লেন যুক্ত পথ হ'ব এইটো আপোনালোকে চাওক বহুত বহল আসলতে আপোনালোকে এতিয়া হেৰিয়াত ধৰিব পৰা নাই মোবাইলৰ কেমেৰাত আপোনালোকে ধৰিব পৰা নাই এইটো পাৰৰ পৰা সিটো পাৰলৈ বহুত বহল এইটো 4 লেন যুক্ত ৰাস্তা হ'ব আৰু হোৱা আঁতৰত দেখিছে সেইখনেই লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এখন পকী দলং আৰু এইটো আসলতে মাথা হ'ব শেষৰ মাথা লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ এইটো শেষ অংশটো আৰু সেই শেষ অংশৰ পৰাই এই যেটো আমি ঘাইপথৰে গৈ আছো এইটো ঘাইপথ হ'ব 4 লেন যুক্ত ঘাইপথ হ'ব এইটো আসলতে দুইফালে গ্ৰেভেলিং ৱালৰ জৰিয়তে গ্ৰেভেলিং ৱাল দিছে আসলতে ৰাস্তাটোৰ সুৰক্ষাৰ কাৰণে কোম্পানীয়ে গ্ৰেভেলিং ৱাল সুন্দৰভাৱে দি লৈছে ৱাল দিয়াৰ পাছতে এয়া মাজত এয়া
ৰাস্তাটো ঘাইপথটো আচলতে পথটো নিৰ্মাণ কৰি আছে এয়া লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এইটো এয়া মাথা এতিয়া যেহেতু সন্ধ্যা সময় হৈছে এয়া লাইট জ্বলিছে আৰু এই দলংখনৰ এই শেষ অংশত এয়া এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে খৰতকীয়াভাৱে কাম কৰি থকা দেখা গৈছে আৰু এই কানিয়াজানৰ এই ঘাইপথটোত আপোনালোকে এয়া দেখিছে কৰ্মীসকলে এয়া ডাঙৰ পাইপ এয়া সংস্থাপন কৰি আছে ফিটিং কৰি আছে এয়া অৱশ্যে কিহৰ কাৰণে এই পাইপখিনি ফিটিং কৰিছে গম পোৱা হোৱা নাই এয়া বহুত দূৰলৈকে এই পাইপখিনি ফিটিং কৰিছে আৰু ঘাইপথটো কিমান বহল হ'ব আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব আৰু এয়া 2 লেনযুক্ত ৰাস্তা ইয়াতো জোখমাখ চলি আছে এই ৰাস্তা হৈছে এয়া শিলাকলা ৰাস্তা এই শিলাকলা অঞ্চলত 2 লেনযুক্ত ৰাস্তা হ'ব আচলতে বালিচাপৰিৰ পৰা যিখন লোহিত নদীৰ ওপৰত যিখন পকী দলং নিৰ্মাণ হৈ আছে সেই দলংখনৰ আগত এটা কালভাৰ্ট আছে এই কালভাৰ্টটোলৈকে 2 লেনযুক্ত ৰাস্তা হ'ব বালিচাপৰিৰ পৰা সেই কালভাৰ্টটোলৈকে এতিয়া আমি সেই কালভাৰ্টটোলৈকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ৰাস্তাটো আৰু এই কালভাৰ্টটো পালে এই কালভাৰ্টটোৰ পৰা 4 লেনযুক্ত ৰাস্তা হ'ব এই কালভাৰ্টটোৰ পৰা লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন পাব পকী দলংখন পাৰ হৈ কানিয়াজানৰ সেই ঘাইপথটো পাব কানিয়াজানত এই ঘাইপথ নিৰ্মাণ কৰি আছে সেইটো 4 লেনযুক্ত হ'ব আৰু এই কানিয়াজান আউনিবাৰী আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আৰম্ভণিতে যিখন সোৱণশিৰি নদীত যিখন লো দলং নিৰ্মাণ হৈ আছে সেই অংশলৈকে এয়া 4 লেনযুক্ত ৰাস্তা হ'ব আপোনালোকে জানে এই ঘাইপথটোত আচলতে বালিচাপৰিৰ পৰা বঙালমৰালৈকে নিৰ্মাণ হৈ থকা এই ঘাইপথটোত দুখন পকী দলং হ'ব এখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ আছে পকী দলং আৰু আনখন সোৱণশিৰি নদীৰ ওপৰত এই পকী দলং নিৰ্মাণ হৈ আছে এই দুইখন দলঙৰ মাজত সেই কানিয়াজানত এটা সেইটো ঘাইপথ 4 লেনযুক্ত ঘাইপথ এইটো বৰ্তমান 2 লেনযুক্ত ঘাইপথ হ'ব এইটো এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই ৰাস্তা এয়া নিৰ্মাণ কৰি আছে শেষত আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু এয়া বৰ্তমান আমি এয়া গৈ আছো আমি অলপ দূৰতে কালভাৰ্টটো পামগৈ সেই কালভাৰ্টটোৰ পৰাই 4 লেনযুক্ত ৰাস্তাটোৰ আৰম্ভ হ'ব এয়া আমি গৈ আছো 2 লেনযুক্ত ৰাস্তাৰে আমি গৈ আছো আৰু এয়া আমি পাম কালভাৰ্টটো পাম সেইয়া দেখিছে আপোনালোকে কালভাৰ্টটো এইটো এই কালভাৰ্টটোৰ পৰাই 4 লেনযুক্ত ৰাস্তা আৰম্ভ হ'ব এয়া 2 লেনযুক্ত আৰু কালভাৰ্টটোৰ সিপাৰে 4 লেনযুক্ত ৰাস্তা আৰম্ভ হ'ব